নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি কৰ্কট ৰাশিৰ ফেব্ৰুৱাৰী 2025 চনৰ ৰাশিফলৰ বিষয়ে কওঁ। এই মাহত আপোনাৰ ভাগ্যই আপোনাৰ অনুকূল হ'বনে? আপুনি আৰ্থিক সুবিধা পাবনে? আপোনাৰ প্ৰেম জীৱন সুখী হ'বনে? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ শেষলৈকে এই ভিডিঅ'টো চাওক। গতিকে পলম নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, 2025 চনৰ ফেব্ৰুৱাৰী মাহত কৰ্কট ৰাশিৰ বাবে বহুতো নতুন সম্ভাৱনা আৰু প্ৰত্যাহ্বান কঢ়িয়াই আনিছে। কেৰিয়াৰ, আৰ্থিক ব্যৱস্থা, প্ৰেম জীৱন আৰু স্বাস্থ্যৰ ক্ষেত্ৰত এই মাহটো কেনেকুৱা হ'ব? গতিকে জানো আহক এই মাহৰ সম্পূৰ্ণ ৰাশিফল। ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত আৰ্থিক সুবিধা পোৱাৰ সম্ভাৱনা আছে। ঋণ দিয়া ধন ঘূৰাই দিব পাৰিব। নিয়োজিত লোকে নতুন দায়িত্ব লাভ কৰিব পাৰে, যাৰ ফলত পদোন্নতিৰ সুযোগ সৃষ্টি হ'ব। ব্যৱসায়ীসকলে নিজৰ ব্যৱসায় সম্প্ৰসাৰণৰ সুযোগ পাব পাৰে, কিন্তু কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে সিদ্ধান্তবোৰ সাৱধানে লোৱা উচিত হ'ব। প্ৰিয় দৰ্শক, কৰ্মক্ষেত্ৰত ৰাজনৈতিক পৰিৱেশৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক, নহ'লে সমস্যাৰ সৃষ্টি হ'ব পাৰে। সম্পত্তি সম্পৰ্কীয় বিষয়ত সাৱধান হওক। কোনো নথিপত্ৰ স্বাক্ষৰ কৰাৰ আগতে ভালদৰে পৰীক্ষা কৰিব। পাৰিবাৰিক জীৱনত যদি চোৱা হয়, পাৰিবাৰিক জীৱনত কিছু উত্থান পতন হোৱাৰ সম্ভাৱনা আছে। গতিকে আপুনি পুৰণি বিবাদ পুনৰ উত্থাপন নকৰিব। বিশেষকৈ ঘৰৰ বয়োজ্যেষ্ঠ আৰু পত্নীৰ লগত কথা পাতি থাকোঁতে সংযত ভাষা ব্যৱহাৰ কৰিব। প্ৰেম সম্পৰ্কবোৰ মজবুত হৈ পৰিব, কিন্তু সৰু সৰু কথাক লৈ কাজিয়া নকৰিব। অবিবাহিত লোকে এই মাহত নতুন প্ৰেম বিচাৰি পাব পাৰে, গতিকে সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰাটো ভাল হ'ব। সম্পৰ্কত স্বচ্ছতা বজাই ৰাখক, যাতে ভুল বুজাবুজিৰ পৰা হাত সাৰিব পাৰিব। এই মাহত ঋতুভিত্তিক ৰোগৰ পৰা আপুনি সাৱধান হওক, কাৰণ বিশেষকৈ ঠাণ্ডাৰ বাবে আপুনি চৰ্দি, কাহৰ এনেকৈ সমস্যা আপোনাৰ হ'ব পাৰে। আৰু খাদ্য অভ্যাসৰ প্ৰতি আপুনি গুৰুত্ব দিয়াটো বহুতো দৰকাৰ আছে, কাৰণ জাংক ফুড পৰিহাৰ কৰিবলৈ চেষ্টা কৰিব আৰু মানসিক চাপৰ পৰা হাত সাৰিবলৈ যোগাসন আৰু ধ্যান কৰক। নিয়মীয়াকৈ ব্যায়াম কৰক, কিন্তু অত্যাধিক পৰিশ্ৰমৰ পৰিহাৰ কৰক, কিয়নো ইয়াৰ ফলত শাৰীৰিক দুৰ্বলতা আহিব পাৰে। 2025 চনৰ ফেব্ৰুৱাৰী মাহত কৰ্কট ৰাশিৰ শুভ তাৰিখ আৰু প্ৰতিকাৰ যদি দেখা যায়, শুভ তাৰিখ 4, 9, 14, 22 আৰু 27 ফেব্ৰুৱাৰী। আৰু যদি শুভ ৰং দেখা যায় বগা আৰু ৰূপালী। ভাগ্যৰ সংখ্যা যদি চোৱা হয় 2 আৰু 7। প্ৰিয় দৰ্শক, প্ৰতিকাৰ কিছুমান যদি আপুনি কৰিব পাৰে ভাল হ'ব, যেনে ভগৱান শিৱ পূজা কৰি 108 বাৰ ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰক। সোমবাৰে কেঁচা গাখীৰ পানীত মিহলাই শিৱলিংগক অভিষেক কৰক আৰু বগা কাপোৰ পৰিধান কৰি লক্ষ্মী দেৱীক পূজা কৰক। মুঠতে 2025 চনৰ যদি চোৱা হয়, ফেব্ৰুৱাৰী মাহত কৰ্কট ৰাশিৰ বাবে আৰ্থিকভাৱে লাভজনক হ'ব, যদিও পাৰিবাৰিক জীৱনত অলপ সাৱধান হোৱাৰ প্ৰয়োজন হ'ব। কেৰিয়াৰত অগ্ৰগতিৰ সম্ভাৱনা আছে, যদিও যিকোনো সিদ্ধান্ত সাৱধানে ল'ব। গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিতো মানুহ লাভান্বিত কৰিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক কমেণ্ট কৰি উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।